মধ্য মাজুলী অঞ্চলৰ এটি সামাজিক অনুষ্ঠান সকলোৱে পৰিচিত মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত সদৌ অসম শিশু ভাওনা সমাৰোহ 2025 11 দিনীয়াকৈ অহা 14 ডিচেম্বৰ 2025 তাৰিখৰ পৰা 24 ডিচেম্বৰ 2025 তাৰিখলৈকে আয়োজন কৰাৰ এটা প্ৰয়াস কৰা হৈছে আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 53টাকৈ শিশু শিল্পী দলে অংশগ্ৰহণ কৰাৰ সুযোগ আমি দিছিলোঁ আৰু ইতিমধ্যে বিশেষ যুটিৰ জৰিয়তে 20টিকৈ শিশু শিল্পী দলক নিৰ্বাচন কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰৰ এই অতিথিশালাত আমি সেই 20টি অসমৰ শিশু শিল্পী দলৰ দলপতি বা তেখেতসকলৰ সমিতিৰ লগত আমি চুক্তিবদ্ধ হওঁ আৰু আমি কেৱল ভাওনা অনুষ্ঠিতই নহয় সেইকেইদিন আমি দিনৰ ভাগতো বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব অসমৰ বিভিন্ন সাংস্কৃতিক সামাজিক আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত জড়িত নমস্য ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিম আলোচনা চক্ৰ থাকিব আৰম্ভণিত আমি গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে এই সত্যভূমি মাজুলীৰ পৰা আমি এটি বাৰ্তা দিবৰ কাৰণে আমি প্ৰয়াস কৰিম তাৰ কাৰণে কিছু পৰিকল্পনা আমি প্ৰস্তুত কৰিছোঁ সেইখিনি আমি সময়ে সময়ে আপোনালোকৰ জৰিয়তে আমি জনসাধাৰণক আমি প্ৰকাশ কৰিম মূলতঃ আমাৰ দুখনকৈ ভাওনা আমি প্ৰথমখন ভাওনা আমি 4 বজাৰ পৰা প্ৰথমখন ভাওনা আৰু দ্বিতীয়খন ভাওনা 8:30 বজাৰ পৰা আমাৰ প্ৰদৰ্শন কৰা হ'ব গতিকে আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজৰ যিটো অকুণ্ঠ যিটো সহযোগিতা সেই সহযোগিতাই আমাৰ মধ্য মাজুলী শিল্পী সমাজৰ প্ৰত্যেকজন বিষয়ববীয়াক আমাক উৎসাহ আৰু অধিক শক্তিশালীভাৱে আমি এই অনুষ্ঠানভাগি আমি ৰূপায়ণ কৰিবলৈ আমি শক্তি পাম বুলি আমি আশা ৰাখিছোঁ আৰু যিহেতু মাজুলীত পোনপ্ৰথমবাৰৰ বাবে এই শিশু ভাওনা সমাৰোহভাগি এই মধ্য মাজুলীৰ বুকুত অনুষ্ঠিত কৰিবৰ কাৰণে আমি চিন্তা কৰিছোঁ আমাৰ এই চিন্তাক সুধী সমাজে সহযোগিতা জনাইছে গতিকে আমি আশা ৰাখিছোঁ যে কেউটা দিন আমি এই শিশু ভাওনা সমাৰোহৰ জৰিয়তে এখন জগত সভালৈ যাতে আমি সমগ্ৰ মাজুলীক আমি পৰ্যবেক্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰতিটো দিশতে আমি নিখুঁতভাৱে এই গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি নিখুঁতভাৱে পৰিৱেশন কৰি আমি সত্ৰনগৰী মাজুলী কলা সংস্কৃতিয়ে ভৰপূৰ গুৰুজনাৰ মিলন ক্ষেত্ৰ মাজুলীক আমি যাতে জগত সভালৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি আজিৰ পৰা আমি পুনৰ্দমে অতি শক্তি লাভ কৰি আমি এই ভাওনা সমাৰোহভাৱে অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ এই ক্ষেত্ৰত সমগ্ৰ অসমবাসী ৰাইজৰ আমি অকুণ্ঠ সহযোগিতা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কামনা কৰিম আমাৰ মধ্য মাজুলীৰ শিল্পী সমাজৰ সৌজন্যত তথা মাজুলীৰ ৰাইজৰ সহায় আৰু সহযোগত আমি পোনপ্ৰথমবাৰৰ বাবে মাজুলীত শিশু নাট ভাওনা সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ হওক তাৰ কাৰণে উদযাপন সমিতি ইতিমধ্যে গঠিত হৈ গৈছে আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰায় 50টাতকৈও অধিক দলে আমাৰ লগত যোগাযোগ ৰক্ষা কৰিছিল আমি তাৰ ভিতৰত 20টি দল ইতিমধ্যে আমি নিৰ্বাচন কৰিছোঁ আৰু অহা 14 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে 11 দিন জুৰি অৰ্থাৎ 2025 চনৰ ডিচেম্বৰৰ 14 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে 11 দিনীয়া অনুষ্ঠান উদযাপন হ'ব তাৰ ভিতৰত আমাৰ 10 দিন নাট অনুষ্ঠিত হ'ব দুখনকৈ নাট প্ৰতি সন্ধিয়া দুখনকৈ নাট অনুষ্ঠিত হ'ব আৰু এদিন আমাৰ বঁটা বিতৰণী সভা আদি অনুষ্ঠিত হ'ব আমি এই ক্ষেত্ৰত সমগ্ৰ মাজুলী তথা অসমবাসী ৰাইজৰ পূৰ্ণাংগ সহায় সহযোগিতা কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত